চোৱা ক্লাছ 8ৰ নিউ ভিডিঅ' অনুশীলনী 2.1ৰ আগৰ ক্লাছত 1 নম্বৰৰ কুৱেশ্যনখিনি আলোচনা কৰিছিলোঁ। এতিয়া মই আলোচনা কৰিম 2 নম্বৰৰখিনি। কি দিয়া আছে? তলৰ প্ৰত্যেকটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। এতিয়া চোৱা 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে। 1 নম্বৰ কুৱেশ্যনটো দিয়া আছে, কি দিয়া আছে? 2x minus 4 is equal to 0. x is equal to 1, 2 আৰু minus 2. সমাধান সলিউশন। এতিয়া চোৱা ইয়াত x is equal to 1 ধৰি লৈছো। ইয়াত x is equal to 1 বহুৱাই তো এইটো যেহেতু এইটো সমানৰ এইটো সাইডত আছে লেফট হ্যান্ড সাইড আৰু এইখিনি সমাধান কৰাৰ পিছত যদি 0 ওলাই তেনেহলে লেফট হ্যান্ড সাইড এন্ড ৰাইট হ্যান্ড সাইড মিলি গৈছে 1 বহুৱাৰ পিছত। এতিয়া চোৱা লেফট হ্যান্ড সাইড কি আছে 2x minus 4। এতিয়া x ৰ ঠাইত কি বহাম 1 বহাম। 1 minus 4 এতিয়া 2 minus 2 ওলাল। এতিয়া কি ওলাল not equal to 0, তাৰ মানে এইটো নহয়। এতিয়া আকৌ কি কৈছে x is equal to 2 বহুৱাই x is equal to 2 বহুৱাই কৰিম। left hand side 2x minus 4 2 পূৰণ 2 x ৰ ঠাইত 2 পাইছো। এতিয়া 4 এতিয়া চোৱা 2 পূৰণ 2 কিমান হল 4 minus 4 is equal to 0, তাৰ মানে equal to 0। তেকে লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড মিলিছে। আৰু কি দিয়া আছে? আৰু এটা দিয়া আছিল -2। আকৌ কি কৈছে x is equal to minus বহুৱাই 2x minus 4 left hand side 2 minus 4 মান বহালে -2 x ৰ মান পাই -2 minus 4। এইটো আৰু এইটো পূৰণ কৰিলে কিমান হ'ব? এইটো আৰু এইটো পূৰণ কৰিলে 4 হ'ব আৰু যেটো -4 এটা আৰু -4 এইটো মাইনাস কি হ'ব -8 not equal to 0। তাৰ মানে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড মিলা নাই। এতেকে রাইট হ্যান্ড সাইডটো কি হ'ব? এতেকে x is equal to 2 বহুৱাই সমীকৰণটো সমাধান কৰিব পাৰ নাইবা কি কৈছে চলকৰ মান ব্ৰেকেট লিখা x is equal to 2 বহুৱাই সমীকৰণটো সমাধান কৰিব পাৰ। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো 2 নম্বৰ 1 নম্বৰটো হৈ গ'ল। এতিয়া চোৱা
2 নম্বৰ কি দিয়া আছে 11y + 5 = -6 হ'ব লাগে এতেকে y এর মান কি বহাম এবাৰ 0 বহাম 1 বহাম আৰু -1 বহাম -6 y = কি দিয়া আছে 0 দিয়া আছে 1 দিয়া আছে আৰু -1 দিয়া আছে এতিয়া সমাধান এইখিনি সমাধান কৰি -6 হয়নে নহয় এইটো চাম ঠিক আছে লেফট হ্যান্ড সাইড লোৱা তো আগত লিখিব নালাগে ইয়াত y = 0 বহুৱাই তে লেফট হ্যান্ড সাইড লোৱা 11y + 5 11 এর ঠাইতে 11 বহাই দিয়া আৰু y এর ঠাইত কি বহাবা 0 + 5 11 এর লগত 0 পূরণ করলে কি হবে 0 + 5 তো কি হল 5 থাকিল এটাকে কি not equal to -6 ঠিক আছে এটাকে কি লিখিম লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড not equal to রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইড মিলা নাই আকৌ কি আকৌ y = 1 বহুৱাই কৰিম ঠিক একে আগৰ দৰে লেফট হ্যান্ড সাইড লোৱা 11y + 5 ঠিক আছে এতিয়া চোৱা 11 পূৰণ y এর মান কিমান আছিল 1 + 5 11 এর লগত পূরণ কৰিলে 11 হ'ব +5 পুরো যোগ কৰিলে কিমান হ'ব এটো 16 not equal to -5 এটাকে লিখি দিয়া left hand side not equal to right hand side left hand side আর right hand side মিলা নাই আকৌ কি তিনটাকে কৰিব দিছে আকৌ y = -1 বহুৱাই এতিয়া y ঠাইত কি বহাম আকৌ -1 বহাম ঠিক আগৰ দৰে লেফট হ্যান্ড সাইড লোৱা -1 + 5 এতিয়া চোৱা 11 আৰু -1 পূৰণ কৰিলে -11 + 5 -11 এর পৰা 5 গলে কিমান থাকিব -6 = -6 লিখিব পাৰি আগৰটো আৰু এটাকে কি লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড এতিয়া আমি কব পাৰো যে কি সমীকৰণটোত চলকৰ মান 1 বহুৱাই এটাকে সমীকৰণটোত চলকৰ মান x = -1 বহুৱাই সমাধান কৰিব পাৰো চোৱা 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো কি কৈছে 3y / 5 = 3 এইখিনি কি কৰিম y এর মান 3 -3 আৰু 5 বহুৱাই লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড মিলে না নাই হেতু চেক কৰিম এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো কি কৈছে 3 নম্বৰ
3 নম্বৰ কোশ্চেনটো দিয়া আছে 3y/5 ইকুৱেল টু 3 এটাকে কি হিসাবত y ইকুৱেল টু কিমান বহাম এবাৰ 3 এবাৰ -3 আৰু এবাৰ 5 এতিয়া সমাধান সলিউশন ইয়াত y ইকুৱেল টু 3 বহুৱাই এতিয়া চোৱা লেফট হ্যান্ড সাইড আগৰ দৰাই 3y/5 3 y ঠাইত কি বহাম 3 বহাম বাই 5 3 3 যা কিমান 9/5 মিলিছে নেকি মিলা নাই নট ইজ ইকুৱেল টু 3 আকৌ কি আকৌ y ইজ ইকুৱেল টু -3 বহুৱাই 3y/5 3 পূরণ y এর মান কিমান বহাইছো -3/5 3 3 যা কিমান -9 কাটাকাটি না যায় তো নট ইজ ইকুৱেল টু 3 এটোও নহয় আকৌ কি দি আছে হেতু তিনটাকে কৰিব দিছে আকৌ y ইজ ইকুৱেল টু কি বহাম 5 বহাম এতিয়া চোৱা left hand side 3y/5 এতিয়া 3 পূরণ 5 y ঠাইত by 5 এতিয়া চোৱা এইটো 5 আৰু এইটো 5 ক্যান্সেল কৰিব পাৰো থাকে কিমান 3 ইজ ইকুৱেল টু 3 মিলিছে এইটো হল কি এইটো হল রাইট হ্যান্ড সাইড এইটো হল লেফট হ্যান্ড সাইড এটাকে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড এটা কি লিখাম লিখিব পাৰো সমীকৰণটোত চলকৰ মান কি বহাই x is equal to x নহয় তো y is equal to 5 বহুৱাই সমাধান কৰিব পাৰো এতিয়া 3 নম্বৰটো হৈ গল এতিয়া চোৱা 4 নম্বৰ কি দিয়া আছে x + 5 = 7 এই x + 5 = 7 - x x ৰ ঠাইত কি বহাম 1 বহাম এবাৰ -1 বহাম এবাৰ আৰু 2 বহাম এবাৰ এতিয়া আমি দুটা এক লগতে কৰিম লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড যেহেতু দুটাতেই বহাব লাগে দেন আমি কি কৰিম একে লগতে কৰিম এতিয়া চোৱা কিমান নম্বৰ 4 নম্বৰ কি দিয়া আছে x + 5 = 7 - x ইয়াতে কি দিয়া আছে x = এবাৰ বহাম 1 আৰু এবাৰ বহাম -1 আৰু এবাৰ বহাম 2 এতিয়া সমাধান সলিউশন ইয়াত x = বহুৱাই এতিয়া লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড এক লগতে কৰিম নহলে সেপারেট কেও কৰিব পাৰো বাট মই একে লগতে কৰিম এতিয়া চোৱা ডাইৰেক্ট x + 5 = 7 - x এতিয়া x ৰ ঠাইত কি বহাম আমি 1 বহাম যেহেতু ধৰি লৈছো বহাই দিছো 1 + 5 এতিয়া 7 - 1 1 আৰু 5 যোগ কৰিলে 6 হ'ব আৰু 7 ৰ পৰা 1 গলে 6 হ'ব এটা কি হৈছে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড মিলিছে আৰু বাকিখিনি মিলে নাই হেতু চোৱাৰ কাৰণে বাকি দুটাও কৰিম আকৌ x = -1 বহুৱাই এতিয়া চোৱা আকৌ কি কৰিম x + 5 = 7 - x
এক্সৰ ঠাইত কি বহাম -1 ব্ৰেকেট দিব নালাগে তাকো দিলো 5 -1 ঠিক 1 + 5 আৰু 7 -7 আছে কি হয় প্লাস হয় এটো মাইনাস এটো প্লাস তেনেহলে প্লাসৰ পৰা মাইনাস গলে কি থাকিব 4 থাকিব এটো 7 এটো 1 দুটা প্লাস আছে কি হ'ব 8 তো কি ইকুয়াল নেকি নট ইকুয়াল এটাকে লেফট হ্যান্ড সাইড নট ইকুয়াল রাইট হ্যান্ড সাইড আকৌ তিনটা কৰিব দিছে আকৌ কি x = 2 বহুৱাই কৰিম 2 বহুৱাই x + 5 = 7 - x এতিয়া সয়া x ৰ ঠাইত কি বহাম 2 বহাম 2 + 5 আৰু 7 - 2 এটো আৰু এটো যোগ কৰিলে 7 হ'ব সমান 7 ৰ পৰা 2 গলে 5 মিলিছে নেকি মিলা নাই তেকে কি left hand side not equal to right hand side এতিয়া আমি লিখিব পাৰো যে এতেকে সমীকৰণত চলকৰ মান x = কোনটা রাইট হৈছিল এইটো x ৰ মান 1 বহাই x = 1 বহুৱাই সমীকৰণটো সমাধান কৰিব পাৰো বুজি পাইছা এতিয়া 4 নম্বৰ হৈ গল এতিয়া আলোচনা কৰিম 5 নম্বৰটো 2x + 1/3 = 1 এই লেফট হ্যান্ড সাইড কিনি x ৰ মান -1/-2 1/2 1/3 এখিনি বহুৱাৰ পিছত কোনটা দি কি বহালে x ৰ মান কিহৰ কাৰণে বা চলকৰ মান কিহৰ কাৰণে এই লেফট হ্যান্ড সাইড কিনি রাইট হ্যান্ড সাইডৰ লগত মিলিব এতিয়া সোয়া 5 নম্বৰ 2x + 1/3 = 1 তেকে x = কিমান বহাব পাৰো এবাৰ বহাম 1/2 মাইনাস তাৰ পিছত 1/2 আৰু এবাৰ বহাম 1/3 সলিউশন ইয়াত একই বস্তু বেলেগ আৰু নিয়ম নাই ইয়াত কি x = -1/2 বহুৱাই লেফট হ্যান্ড সাইড লোৱা যেতে এটা সাইড কৰিম এতিয়া 2x + 1/3 2 x ৰ ঠাইত কি বহাম -1/2 ঠিক আছে প্লাস 1/3 এখিনি পূরণ কৰি দিয়া মাইনাস আছে মাইনাস থাকিব উপৰখিনি উপৰত 2 লগত পূৰণ যাব এই তলত 2 হ'ব প্লাস 1/3 এতিয়া 2 2 ক্যান্সেল যায় না নাই থাকে কি -1 প্লাস 1/3 তে লসাগু লোৱা দুটাৰ 3 ইয়াৰ লগত একো নাই মানে কি আছে 1 আছে 1 3 মাজত 3 বাৰ যাব এতেকে -3 হ'ব প্লাস 3 3 মাজত 1 বাৰ যায় 1 1 যা 1 এতিয়া -3 পৰা +1 বাদ দিলে কিমান থাকিব -2/3 not equal to 1 ওকে এতেকে আমি লিখিব পাৰো যে left hand side not equal to right hand side আকৌ x = 1/2 বহুৱাই আকৌ লেফট হ্যান্ড সাইড লম
2x plus 1/3 2 পূরণ x এর ঠাইত কি বহাম 1/2 plus 1/3 তো 2 খিনি উপরত পূরণ হয়ে যাব 2/2 plus 1/3 2 ক্যান্সেল থাকিব কি 1 plus 1/3 এইখিনি লসাগু লোৱা 3 হ'ব ইয়াতে একো নাই মানে কি 1 আছে 1 3 মাজত 3 বাৰ যাব আৰু সেই 3 1 ৰ লগত পূৰণ হ'ব 3 1 যা 3 প্লাস 3 3 মাজত একবাৰ যাব 1 1 গুণ 1 হল কিমান 4/3 not equal to 1 এতেকে left hand side not equal to right hand side বুজি পাইছা not equal to right hand side আকৌ কি কৰিম আকৌ x is equal to কি বহাম 1/3 বহুৱাই left hand side লোৱা 2x plus 1/3 2 তো 2 থাকিব আৰু x এর ঠাইত কি হ'ব 1/3 হ'ব plus 1/3 এতিয়া চোৱা 2 তো ওপৰত পূৰণ হ'ব 2 3 plus 1/3 এতিয়া লসাগু লোৱা দুটা লসাগু ললে কিমান হ'ব 3 হ'ব 3 3 মাজত একবাৰ যায় 1 এর 2 গুণ 2 3 3 মাজত একবাৰ যায় 1 এর 1 গুণ 1 এতিয়া চোৱা 3 আৰু 3 যোগ কৰিলে 3 হ'ব বাই 3 এতিয়া 3 3 মাজত কিমান বাৰ যায় একবাৰ যায় এতেকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড মিলিছে 1 আহিছে এতেকে লেফট হ্যান্ড সাইড সমান সমান রাইট হ্যান্ড সাইড তো এইখিনি লিখিব পাৰো যে এতেকে সমীকৰণ ডট চলকৰ মান x is equal to 1/3 বহুৱাই সমাধান কৰি